গতিকে ইতিমধ্যে বহুতৰ এটা আশংকা আছিল যে কৰ্পৰেশ্যন যদি হৈ যায় কৰ কাটাল ইত্যাদি বাঢ়িব বা ধৰক বিভিন্ন ধৰণৰ সুবিধা যদিও পাব কিন্তু তেওঁলোকৰ যিটো কৰক লৈ বিশেষভাৱে চিন্তা তেওঁলোকে ব্যক্ত কৰিছে আৰু ইতিমধ্যে ডিব্ৰুগড় পৌৰসভা থকা অৱস্থাতো কৰ কাটালসমূহ যথেষ্ট বৃদ্ধি কৰা হৈছে ইয়াক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মিউনিচিপাল বোৰ্ড বা মিউনিচিপাল কৰ্পৰেশ্যনে যিকোনো টেক্স কিমান পৰিমাণত ল'ব সম্পূৰ্ণ এখতিয়াৰ বোৰ্ড বা কৰ্পৰেশ্যনত থাকে। তাত চৰকাৰৰ তৰফৰ পৰা কোনো নিৰ্দেশ নাথাকে, কিন্তু বহুত বেছি ল'ব নালাগে বা মানে অসমৰ ভিতৰত যিটো এটা পৰম্পৰা চলি আছে পৰম্পৰা ৰক্ষা কৰি চলিব লাগে বুলি নিৰ্দেশ থাকে। কিন্তু মিউনিচিপালিটিৰ নিজৰ অধিকাৰত আছে। মিউনিচিপাল কৰ্পৰেশ্যনত তেখেতসকলে ক'ৰবাত কম বেছি যদি কৰিব খোজে তেখেতসকলে নিজে প্ৰস্তাৱ লৈ এইটো কৰিব পাৰে। মিউনিচিপাল বোৰ্ডৰ যিটো গাঁথনি আছিলে, মিউনিচিপাল বোৰ্ডৰ যিটো সীমা আছিলে, বৰ্তমান এই সীমাহে থাকিব। নহ'লে যদি আমি সীমাটো বদলাব যাওঁ আকৌ এটা ইলেকশ্যন আমাৰ ওপৰত আহি যাব। তো এইটো এভইড কৰাৰ কাৰণে এইটো কৰা হ'ল। নেক্সট ইলেকশ্যনৰ আগে 6 মাহ আগেই আমি এটা ডিলিমিটেশ্যন কমিশ্যন গঠন কৰি দিম আৰু এই ডিলিমিটেশ্যন কমিশ্যনে ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনৰ সীমাটো যদি বৃদ্ধি কৰিব দিয়ে বা ৱাৰ্ডবিলাক যদি বৃদ্ধি কৰিব দিয়ে এই ডিলিমিটেশ্যন কমিশ্যনৰ জৰিয়তে ইলেকশ্যনৰ আগে যদি কৰা যায় আৰু মানে নটিফাই যদি হৈ যায় ওজোৰ আপত্তিৰ পিছত তেতিয়া সীমাটো বৃদ্ধি পাব, ৱাৰ্ডৰ সংখ্যাও বৃদ্ধি পাব। খবৰ ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে যে মিউনিচিপাল বোৰ্ডটো মিউনিচিপাল কৰ্পৰেশ্যন হৈ গ'ল। এতিয়া আজিৰ প্ৰায় ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন বুলি জনা যাব আৰু লগতে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে 24 ঘণ্টা পানী যোগান আঁচনি যিটো ডিব্ৰুগড়ত বহু বছৰৰ পৰা চলি আছিলে, আপোনালোকেও মাজে মাজে কমপ্লেইন দিছিল যে ৰাস্তা খান্দি দিলে, ৰাস্তা বেয়া হৈ গ'ল, বৰষুণত কষ্ট পাইছিলে। আজি তাৰ প্ৰথম ফেজটি আমি মুখ্যমন্ত্ৰীৰ হাতেৰে মুকলি কৰা হ'ল আৰু কালিৰ প্ৰায় ছেকেণ্ড ফেজত কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে অহা 3 মাহৰ ভিতৰত গোটেই প্ৰকল্পটো সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত যিখিনি অঞ্চলত পানীৰ পাইপলাইন হোৱা নাই, ছেকেণ্ড ফেজ ইলেকশ্যনৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ পিছত মোদী চৰকাৰ 3 নম্বৰ বাৰ হোৱাৰ লগে লগে আমি গোটেই চিটুৱেশ্যন 100% মানুহক ডিব্ৰুগড় চহৰত পানী দিয়াৰ ব্যৱস্থা। কোম্পানী বা যাৰ হাতত দিয়া হৈছে তেওঁলোকে কিন্তু খানি খলা বোমা কৰি আঁতৰি যায় আৰু বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱাৰ নদী আছে। সেইটো কিবা এটা ব্যৱস্থা তাৰ ওপৰত ব্যৱস্থা বিগত দিনবোৰত লোৱা হৈছে। কণ্ট্ৰেক্টৰক বহুত ষ্ট্ৰিক্টলি কোৱা গ'ল। তাৰপিছতো ইয়াত দুটা কথা যে ৰাস্তা এখন নতুন ৰাস্তা বিধায়কে বনাই বহুত কষ্ট কৰি ধুনীয়াকৈ ৰাস্তা বনি যায়, যেতিয়া তাক খান্দি দিয়ে অৰিজিনেল শেপত কোনোদিন আহিব নোৱাৰে। কাপোৰ এটা ফাটি গ'লে ৰিফু যিমানে ভালকৈ নকৰক কিয় নতুনৰ নিচিনা নহয়। কিন্তু যিয়ে নহওক প্ৰায় 40-42 কোটি টকা আমি ডিব্ৰুগড় চহৰত PWD মানে দিয়া হৈছে। PWDয়ে 40-42 কোটি টকা খৰচ কৰি যিখিনি ৰাস্তা মেৰামতি কৰিব লগা আছে গোটেই ৰাস্তাটো আমি মেৰামতি হ'ব। থেংক ইউ। আৰু ঘোষণাটো হ'ল উইথ ইমিডিয়েট ইফেক্ট আজিৰ পৰাই ডিব্ৰুগড় মিউনিচিপাল বোৰ্ড ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনলৈ ৰূপান্তৰ কৰা হ'ল। ডিব্ৰুগড়ৰ বাবে আজ এক ঐতিহাসিক দিন। অসমৰ অতি পুৰণি মিউনিচিপাল বোৰ্ড 100 বছৰ অতিক্ৰম কৰা মিউনিচিপাল বোৰ্ড আজি মিউনিচিপাল কৰ্পৰেশ্যনত ৰূপান্তৰিত হ'ল আৰু মিউনিচিপাল কৰ্পৰেশ্যন হোৱাৰ লগে লগে বহু ধৰণৰ সুবিধা, উন্নত মানদণ্ডৰ
সেৱা ডিব্ৰুগড়বাসী ৰাইজে মিউনিচিপেল কৰ্পৰেশ্যনৰ পৰা পাব। অনাগত দিনত অহা 3 দিন বা 4 দিনৰ ভিতৰতে নটিফিকেশ্যন হোৱাৰ পিছত ফৰ্মেলিটিজ থাকে যে বৰ্তমান বোৰ্ড হয় ডিজলভ হ'ব, নহ'লে এই বোৰ্ডটোকে আমি মেয়ৰ, ডেপুটি মেয়ৰ আৰু কমিশনাৰসকলক কাউন্সিলৰৰ মৰ্যাদা দিয়াৰ কাৰণে এটা প্ৰস্তাৱ ল'ম আৰু অহা 3 দিন বা 4 দিনৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিম। মোৰ তৰফৰ পৰা সকলো কাউন্সিলৰক আৰু ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনৰ প্ৰথম মেয়ৰজনক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যিটো মানে নটিফিকেশ্যন দিব লাগিব। আপোনাৰ চহৰৰ প্ৰথমজন মেয়ৰক মই অসম চৰকাৰৰ তৰফৰ পৰা এখন ফুলনি বাগিচাৰে আদৰিম। পৰম শ্ৰদ্ধাভাজন আজি এই ঐতিহাসিক ডিব্ৰুগড়ৰ মিউনিচিপালিটি বোৰ্ডৰ অনুষ্ঠিত হোৱা এই সংবাদমেলত আমাৰ সৈতে উপস্থিত থকা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় অসমৰ আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ কমিশনাৰ ছেক্ৰেটাৰী বাইদেউ প্ৰমুখ্য কৰি আমাৰ ইয়াৰ নতুনকৈ এইমাত্ৰ ঘোষণা হোৱা প্ৰত্যয়পত্ৰ মেয়ৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ ৱাৰ্ড কমিশনাৰসকল আৰু উপস্থিত সুধীবৃন্দ আৰু আমাৰ এই মিউনিচিপালিটিৰ কৰ্মচাৰীবৃন্দ, জয় জয়তে শুভক্ষণত আপোনাৰ পদবীকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1873 চনত স্থাপিত হোৱা এই ডিব্ৰুগড় মিউনিচিপালিটি বোৰ্ডখন বিভিন্ন ঘাট প্ৰতিঘাত পাৰ হৈ আহি আমি এইখিনিত আহি উপস্থিত হৈছোঁ আৰু আজি আমি অশোক সিংহল ডাঙৰীয়াই ইয়াত আহি আমাৰ এই ডিব্ৰুগড় মিউনিচিপালিটি বোৰ্ডখন কৰ্পৰেশ্যন বুলি ঘোষণা কৰি থৈ গ'ল। মই তেখেতকো বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ডিব্ৰুগড় মিউনিচিপালিটি বোৰ্ডৰ সদস্যসকলে আজীৱন তেখেতক আমি মনত ৰাখিম যে তেখেতে আজি আমাক এই অনতি কৰি থৈ গ'ল। ডিব্ৰুগড় কৰ্পৰেশ্যন কৰাৰ ক্ষেত্ৰত তেখেতে যিটো কৈছে মই সকলোকে এটা হাত চাপৰি আবেগিক মুহূৰ্ত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত তেখেতে আমাক বহু দিনৰ পৰাই কৈ আছিল যে এইখন কৰ্পৰেশ্যন কৰিব লাগে, কাৰণ ডিব্ৰুগড়খন অতি পুৰণা আৰু এতিয়াও ৰেংকিঙত আমাৰ ডিব্ৰুগড় গুৱাহাটীৰ পাছতে এটা ব্যৱস্থা হৈছে আৰু মই ভাবোঁ তেখেতে থকাৰ দিনত আমাৰ নিশ্চয় অশোক সিংহল ডাঙৰীয়াৰ সৈতে ডিব্ৰুগড়খনৰ বাকীখিনি উন্নতি কৰাৰ ক্ষেত্ৰত তেখেতে ব্যৱস্থা হাতত ল'ব। আৰু মই আজি আপোনালোকক কাটোৰ অনুৰোধ কৰিছোঁ, আজি আমি কমিশনাৰসকলক আমি কৈছোঁ যে ডিব্ৰুগড়খনত চৰকাৰৰ ফালৰ পৰা যিখিনি ব্যৱস্থা আমাক দিছে আমি যাতে আপোনালোকৰ নিজৰ নিজৰ ৱাৰ্ডটো নিজৰ নিজৰ এৰিয়াটো সুন্দৰভাৱে যাতে আপোনালোকে কামখিনি কৰে আৰু মিউনিচিপালিটি কৰ্মচাৰীসকলকো মই কৈছোঁ যে আমি কৰ্পৰেশ্যন হিচাপে আমি যিখিনি সা সুবিধা পাব লাগে সেইখিনি আনিব লাগে। আজি আমি মন্ত্ৰী মহোদয়ক আমি বাইদেউকো আমি মনত পেলাই দি আমি যিখিনি আদায় কৰিব লাগে এইখিনি ক্ষেত্ৰত আমাৰ ফালৰ পৰা যথাযথ ব্যৱস্থা আমি হাতত ল'ম আৰু আপোনালোকো আজিৰ পৰা আপোনালোকে নতুন দিগন্তত আপোনালোকে আগবাঢ়ি গৈছে। 30 বছৰে আপোনালোকে কাম কৰিছে, হয়তো আৰু আপুনি 5 বছৰ 7 বছৰ কাম কৰিব।
কৰ্পৰেশ্যন হিচাপে আপোনালোকে কাম কৰক। আজি আপোনালোকৰ এই সভাৰ জৰিয়তে এই মিউনিচিপালিটি অফিচৰ প্ৰাংগণৰ পৰাই আপোনালোকক অনুৰোধ কৰিছো যাতে আপোনালোকৰ মিউনিচিপালিটি প্ৰতি থকা যিখিনি মৰম আপোনালোকৰ আছে এই মৰম আপোনালোকে আজিৰ পৰা এই মুহূৰ্তৰ পৰা আপোনালোকে দুগুণ কৰিব বুলি মই আশা ৰাখি পুনৰবাৰ মই অশোক সিংহল ডাঙৰীয়াক মই বিশেষভাৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰি মই একাষাৰ সামৰণি মাৰিলো। নমস্কাৰ, ধন্যবাদ।